প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকে যোজ্যতা কেনেকৈ ওলাব যোজ্যতা ওলাব লাগে কেনেকৈ যোজ্যতা ওলাবৰ কাৰণে তোমালোকৰ যিটো মডাৰ্ণ পিৰিয়ডিক টেবুল আছিলে 86 পেজ নম্বৰত তোমালোকৰ যিটো টেবুল দিয়া আছিলে সেই টেবুলটো তোমালোকে এইবিলাক যে এটমবিলাক আছিলে সেই এটমবিলাকৰ যোজ্য ভ্যালেন্সিবিলাক মানে কি কয় এটমবিলাকৰ যিটো এটমিক নাম্বাৰ আছে সেইটো জানিব লাগিব অথবা সিৰিয়াল নাম্বাৰ যেনেকৈ ফাৰ্ষ্টত তোমালোকৰ কি আছিল ফাৰ্ষ্টত আছিলে হাইড্ৰজেন তাৰপিছত হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন হয় নহয় সেই হিচাপত তোমালোকৰ একদম 10 নম্বৰত আছিল নিয়ন তাৰপিছত তোমালোকে যদি চোৱা 11 নম্বৰত সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আর্গন পটাশিয়াম ক্যালসিয়াম তো ক্যালসিয়াম 20 নম্বৰত আছিল তো এই 20টা তোমালোকে ধুনিয়াকৈ পঢ়িব লাগিব এই 20টা পঢ়াৰ পিছত তোমালোকে ভ্যালেন্সি ওলাব পাৰিবা ওকে তো ভ্যালেন্সি ওলাবৰ কাৰণে তোমালোকে এই 20টা এটম তোমালোকে ধুনিয়াকৈ জানিব লাগিব সো ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া আমি যোজ্যতা কেনেকৈ ওলাই সেইটো আলোচনা কৰোঁ যোজ্যতাক ইংলিছত ভ্যালেন্সি বুলি কোৱা হয় এই ভ্যালেন্সি মানে ইয়াতে কি হ'ব ভ্যালেন্সি মানে হ'ব যোজ্যতা এই যোজ্যতা যেটো আছে যোজ্যতা ওলাবৰ কাৰণে প্ৰথমতে তোমালোকে যেটো সিৰিয়াল নাম্বাৰ আছে সেই সিৰিয়াল নাম্বাৰটো জানিব লাগিব যেনেকা যেটো তোমালোকৰ যদি সোৱা সোডিয়াম তোমালোকৰ 11 নম্বৰত আছিল অথবা সোডিয়ামৰ সিৰিয়াল নাম্বাৰটো হ'ল 11 এতিয়া যেটো সিৰিয়াল নাম্বাৰ আছে এই সিৰিয়াল নাম্বাৰটোক নহয় এটা স্পেশাল নাম দিয়া আছে সেইটো কোৱা হয় এটমিক নাম্বাৰ সিরিয়াল নাম্বার যেটো আছে সেইটো এটা স্পেশাল নাম দিয়া আছে সেইটো কোৱা হয় এটমিক নাম্বার আৰু এটমিক নাম্বার যেটো আছে এটমিক নাম্বাৰৰ এটা সিম্বল আছে আৰু সিম্বলটো হ'ল Z মানে এটমিক নাম্বার এতিয়া এটমিক নাম্বার মানে কি সেইটো যদি আমি আলোচনা কৰো অথবা Z মানে কি এটমিক নাম্বার অথবা Z মানে কি Zৰ বিষয়ে যদি আমি আলোচনা কৰো Z টো হ'ল নাম্বার অফ প্রোটন প্রেজেন্ট এট দা নিউক্লিয়াস of an atom মানে যেটো Z আছে অথবা এটমিক নাম্বার যেটো আছে এটমিক নাম্বার হ'ল যে যেটো এটম আছে সেই এটমত কিমানটা প্রোটন আছে সেই প্রোটনৰ যেটো সংখ্যা আছে সেই প্রোটনৰ সংখ্যাক আমি Z বুলি কম অথবা এটমিক নাম্বার বুলি কম কি বুলি কম এটমিক নাম্বার বুজি পাইছা হোৱাট ইজ এটমিক নাম্বার ইজ নাথিং বাট অফ দা নাম্বার অফ proton present in the nucleus of the atom ওকে আৰু নাম্বার অফ ফৰ এটমৰ কাৰণে এটা কথা মনত ৰাখিবা যদি বস্তুটো যদি এটম হয় এটমৰ কাৰণে নাম্বার অফ proton always equal to number of electron মানে নাম্বার অফ proton যিমানটা থাকিব নাম্বার অফ ইলেক্ট্ৰনো কিমানটাই থাকিব ধৰি লোৱা সোডিয়ামৰ এক্সাম্পল কৰতে যদি মই সোডিয়াম লওঁ সোডিয়ামটো কিমান নম্বৰত আছে সোডিয়ামটো 11 নম্বৰত আছে ওকে তো আমি কম সোডিয়াম যেটো আছে সোডিয়ামৰ এটমিক নাম্বাৰ যেটো আছে সেই এটমিক নাম্বাৰটো হ'ল 11 সোডিয়ামৰ এটমিক নাম্বাৰটো কিমান 11 অথবা Z যেটো আছে সেই Z টো হ'ব 11 আৰু Z মানে কি Z মানে হ'ল নাম্বাৰ অফ ইলেক্ট্ৰন which is equal to number of proton আৰু এই নাম্বাৰ অফ ইলেক্ট্ৰন অথবা নাম্বাৰ অফ proton যেটো আছে সেই protonটো সোডিয়ামৰ ক্ষেত্ৰত 11 হ'ব বুজি পাইছা অথবা আমি কম যে সোডিয়াম যেটো এটম আছে এই এটমটোত এই যেটো এটম আছে এই এটমটোত ইলেক্ট্ৰন যেটো আছে নাম্বাৰ অফ ইলেক্ট্ৰন অথবা ইলেক্ট্ৰন 11টা আছে কিমানটা আছে 11টা আছে তো বুজি পাইছা এতিয়া কথাটো হ'ল তুমি যদি ইলেক্ট্ৰন কিমানটা আছে সেইটো যদি জানিব পৰা তেতিয়াহলে যোজ্যতা ওলাবৰ কাৰণে একেবাৰে ইজি এতিয়া যোজ্যতা ওলাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব এই যে 11টা ইলেক্ট্ৰন আছিল নহয় সেই 11টা ইলেক্ট্ৰনক তুমি সেপাৰেট কৰিব লাগিব অথবা ডিভাইড কৰিব লাগিব এটা কেনেকৈ ডিভাইড কৰিবা চোৱা সোডিয়াম যেটো আছে ন সোডিয়ামৰ চাৰিফালে এনেকা কক্ষ থাকে এনেকা ৰাউন্ড দিলে এই ৰাউন্ড বিলাকক আমি কক্ষ বুলি কওঁ কি বুলি কওঁ কক্ষ অথবা আমি ইংলিছত কওঁ সেল বুলি কি বুলি কওঁ সেল ওকে তো যেটো ফাৰ্স্ট থাকে সেইটো প্ৰথম কক্ষ বুলি কয় সেকেন্ডত যেটো থাকে সেইটো দ্বিতীয় কক্ষ আৰু যেটো একেবাৰে শেষত থাকে তৃতীয়টো বা একেবাৰে শেষতটো চাৰিটাও থাকিব পাৰে পাঁচটাও থাকিব পাৰে নহয় যেটো শেষতটো আছে সেইটো কোৱা হয় বহিকক্ষ কি বুলি কোৱা হয় বহিকক্ষ বুজি পাইছা আৰু এই বহিকক্ষত কেইটা ইলেক্ট্ৰন আছে আমি সেইটো জানিব লাগিব এটা ধৰিবা সোডিয়াম আছে সোডিয়ামৰ বিষয়ে ইয়াতে আমি ডিসকাস কৰো সোডিয়াম যেটো আছে সোডিয়ামত তিনিটা কক্ষ আছে আৰু প্ৰথম কক্ষ যদি আছে যেটো প্ৰথম কক্ষ সোডিয়ামত Z কিমান আছিল Z11 আছিল তো প্ৰথম কক্ষ সোডিয়ামত দুটা ইলেক্ট্ৰন থাকে কেইটা ইলেক্ট্ৰন থাকে দুটা ইলেক্ট্ৰন থাকে ওকে আৰু দ্বিতীয় কক্ষত 8টা ইলেক্ট্ৰন পূৰ্ণ হৈ থাকে দ্বিতীয় কক্ষত 8টা ইলেক্ট্ৰন পূৰ্ণ হৈ থাকে ওকে 1 2 3 4 5 6 7 8 আৰু তৃতীয় কক্ষত মাত্ৰ এটা ইলেক্ট্ৰন থাকে তো যদি তুমি ইয়াতে সোৱা ইলেক্ট্ৰন যেটো আছে ইলেক্ট্ৰনিক কনফিগাৰেশন যদি সোৱা অথবা ইলেক্ট্ৰনিক বিন্যাস যদি সোৱা প্ৰথমতে প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন তাৰ পিছত দ্বিতীয় কক্ষত 8টা ইলেক্ট্ৰন আছে আৰু তৃতীয় কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে ওকে অথবা আমি চালো বহি কক্ষত এটা ইলেক্ট্ৰন আছে ইয়াৰ মিনিংটো কি আমি কম যে নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰেজেন্ট ইন দা আউটাৰমোস্ট সেল অথবা ইন দা আউটাৰমোস্ট সেল নাম্বাৰ অফ ইলেক্ট্ৰন will be 1 okay in the outermost cell there will have one electron for sodium এটা কথাটো হ'ল সোডিয়ামৰ যেটো বহিকক্ষ আছে বহিকক্ষত এটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰনৰ পৰাই আমি যোজ্যতা ওলাব পাৰিম এটা যোজ্যতাৰ কিছুমান যোজ্যতা যাক আমি ভ্যালেন্সি বুলি কওঁ সেই ভ্যালেন্সিত দুটা ফৰ্মুলা আছে সেই ফৰ্মুলা দুটা তোমালোকে এটা মনত ৰাখিবা ওকে এক নম্বৰ ফৰ্মুলাটো হ'ল যে নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰেজেন্ট অন দা আউটাৰমোস্ট সেল অথবা বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা যদি 5তকৈ কম হয় যদি 5তকৈ কম হয় তেতিয়াহলে যেটো ভ্যালেন্সি আছে সেই ভ্যালেন্সিটো নাম্বাৰ অফ ইলেক্ট্ৰনে হ'ব অথবা যিমানটা ইলেক্ট্ৰন থাকিব কিমান কেটাই তাৰ ভ্যালেন্সি হ'ব অথবা যোজ্যতা হ'ব বুজি পাইছা সেকেন্ড ফৰ্মুলাটো হ'ল
the number of electron, if number of electron present at the outermost shell if greater than or is equal to 5 অথবা 5টা বা 5টাতকৈ যদি বেছি থাকে ইলেক্ট্ৰন তেতিয়াহ'লে নাম্বাৰ যেটো ভ্যালেন্সি আছে ভ্যালেন্সি ওলাবৰ কাৰণে তুমি 8 ৰ পৰা মাইনাস কৰিব লাগিব নাম্বাৰ অফ ইলেক্ট্ৰন অথবা যিমান কেটা ইলেক্ট্ৰন আছে সেইকেটা যদি তুমি 8 ৰ পৰা মাইনাস কৰি দিয়া যিমান থাকিব সেইটো হ'ব তাৰ ভ্যালেন্সি তো নিশ্চয় বুজি পাইছা তো কেটামান এক্সাম্পল লৈছো সোডিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ সোডিয়ামৰ প্ৰথম কক্ষ দুটা ইলেক্ট্ৰন মনত ৰাখিবা প্ৰথম কক্ষত সদায় দুটা ইলেক্ট্ৰন তাৰ পিছত 8টা তো 11টা ইলেক্ট্ৰনৰ পৰা সোডিয়ামৰ 11টা ইলেক্ট্ৰন আছে নহয় 11টাৰ পৰা প্ৰথম কক্ষ দুটা তাৰ পিছত 8টা এটা বাকি থাকিল কেটা এটা আৰু এই যেটো এক আছে একটো বহি কক্ষত থকা ইলেক্ট্ৰন নহয় একটা এটো হল প্ৰথম কক্ষ এটো হ'ব দ্বিতীয় কক্ষ আৰু এটো হ'ব তৃতীয় কক্ষ তবা বহি কক্ষ বা তৃতীয় কক্ষত এটা ইলেক্ট্ৰন আছে তো এটা ইলেক্ট্ৰন আছে মানে কি আছে নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰেজেন্ট অন দা বহি কক্ষ বা আউটাৰমোস্ট শেল হেতু সোৱা লেস দেন 5 হয় তো লেস দেন যেটো 5 হয় তেনেহলে যেটো ভ্যালেন্সি হ'ব সোডিয়ামৰ ক্ষেত্ৰত যেটো ভ্যালেন্সি হ'ব সেই ভ্যালেন্সিটো নাম্বাৰ অফ ইলেক্ট্ৰন হ'ব অথবা নাম্বাৰ অফ ইলেক্ট্ৰন মানে কেটা ইলেক্ট্ৰন আছে বহি কক্ষত এটা ইলেক্ট্ৰন আছে তো এটাই হ'ব ইয়াৰ যোজ্যতা যদি আমি ক্লোৰিন বা বেলেগ এটা এক্সাম্পল লওঁ ধৰি লওক ক্লোৰিন লৈছো ইয়াতে ক্লোৰিন ওকে ক্লোরিন লৈছো এটা ক্লোরিন যদি তুমি সোৱা তাত যেটো এটমিক নাম্বাৰ আছে অথবা ইয়াৰ যেটো z আছে z টো হল 17 আছে মানে নাম্বাৰ অফ ইলেক্ট্ৰন টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন 17 আছে তো এই 17 টো যদি তুমি ইলেক্ট্ৰনিক কনফিগাৰেশন লিখা প্ৰথমতে দুটা তাৰ পিছত আহিব 8টা তাৰ পিছত আহিব 7টা বহি কক্ষত 7টা ইলেক্ট্ৰন আছে আৰু 7টা ইলেক্ট্ৰন সোৱা খাত যেটো আছে কি নাম অথবা নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰেজেন্ট অন দা আউটাৰমোস্ট শেল ইজ গ্ৰেটাৰ দেন or equal to 5 okay greater than or equal to 5 আৰু greater than or equal to 5 হলে তেতিয়া তুমি কি কৰিব লাগিব ভ্যালেন্সি ওলাবৰ কাৰণে ওকে ভ্যালেন্সি ওলাবৰ কাৰণে 8 ৰ পৰা নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰেজেন্ট অন দা আউটাৰমোস্ট শেল বিয়োগ কৰিব লাগিব তো 8 বহি কক্ষত 7টা ইলেক্ট্ৰন আছে 7টা বিয়োগ কৰি দিয়া ওকে বুজি পাইছা তো এনেকৈ তোমালোকে যোজতা ওলাব পাৰিবা